হিমন্ত বিশ্বক প্ৰত্যাহ্বান ভূপেন বৰাৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে ময়ো কৰিম মুখ্যমন্ত্ৰী যদি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কয় ময়ো প্ৰতিদ্বন্দ্বিতা কৰিম ইয়াত 24-26 বুলি কথা নাই তেওঁ যতেই খেলে তাতেই খেলিম 24-26 বুলি কথা নাই যতে খেলিব তাতে খেলিম যতে খেলিব তাতে খেলিম এয়া এপিসিসিৰ সভাপতি ভূপেন বৰাৰ মন্তব্য ইমানতেই ক্ষান্ত নাথাকি ভূপেন বৰাই কয় হৰাইঘাটৰ শেষ ৰণ বহুত হল এইবাৰ কংগ্ৰেছে কৰিব কুৰুক্ষেত্ৰ জালুকবাৰীৰ পৰাই আৰম্ভ হ'ব দ্বিতীয় মহাভাৰতৰ যুদ্ধ এইখন দ্বিতীয় মহাভাৰতৰ যুদ্ধ জালুকবাৰীত আমি আৰম্ভ কৰিছো ভাৰত জোড়ো যাত্ৰা উপলক্ষে ধুবুৰীৰ পৰা একেৰাহে খোজকাঢ়ি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত উপস্থিত হৈছেহি প্ৰদেশ কংগ্ৰেছৰ দল জালুকবাৰীত উপস্থিত হৈয়ে এটাৰ পাছত আন এটা বিস্ফোৰক মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শুনক জালুকবাৰীত কি কৈছিল ভূপেন বৰাই গুৱাহাটী পাৰ্লিয়ামেণ্টৰ ইলেকশ্যনত আমি কংগ্ৰেছে যোগ্য প্ৰত্যুত্তৰ দিম আৰু মুখ্যমন্ত্ৰী যদি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কয় ময়ো প্ৰতিদ্বন্দ্বিতা কৰিম ইয়াত আপুনি জালুকবাৰীত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাবলৈ নিৰ্বাচন নিশ্চিতভাৱে আহি থকা সময়ত আপোনালোকে চাই থাকক 24ত আপুনি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাব নিশ্চিতভাৱে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপুনি নিশ্চিত অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব তাত ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব এটো মানে নিশ্চয়কৈ এয়া আছিল প্ৰত্যাহ্বান আছিল পুৰা প্ৰত্যাহ্বান নে কি ৰাজহুৱাকে কৈ আছো প্ৰত্যাহ্বান শব্দটো লগোৱা নলগোৱা কি কথা আছে সিদ্ধান্ত লৈছো যদি 26ত যেতিয়া বিধানসভাত খেলে তেতিয়া য'ত খেলিব তাতে খেলিম 24-26 বুলি কথা নাই য'তে খেলিব তাতে খেলিম সমষ্টি য'তে খেলিব তাতে খেলিম যিকোনো সমষ্টি য'তে খেলিব কি হ'ব নহ'ব ৰাইজে চাব নলবাৰীৰ ৰাসত যদি হেমমালিনী আহে কাৰো আপত্তি নাই এতিয়া 20 কোটি টকা খৰচ কৰি লাকি আলিক আনিব কাৰো আপত্তি নাই আমাৰ জালুকবাৰী সমষ্টি এইটো আমাৰ সমষ্টিত আমাৰ সমৰ্থক আমাৰ শুভাকাংক্ষী আমাৰ নেতা সকলো আহিছে মহাভাৰতৰ যুদ্ধত কুৰুক্ষেত্ৰত যেতিয়া হৈছিলে তেতিয়া অসমৰ পৰা ভগদত্ত গৈছিলে মণিপুৰৰ পৰা ঘটুকচ গৈছিলে এইখন দ্বিতীয় মহাভাৰতৰ যুদ্ধ জালুকবাৰীত আমি আৰম্ভ কৰিছোঁ এই মহাভাৰতৰ যুদ্ধত আমি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ নেতাসকলক মাতিছোঁ অসমৰ মাটিৰ পৰা পদুম ফুলৰ শিপা উভালিবৰ কাৰণে অসমৰ মাটিৰ পৰা বিষবাষ্প সাম্প্ৰদায়িক বিষবাষ্পক উভালিবৰ কাৰণে জয় পৰাজয় অসমৰ ৰাইজ হৈছে ভাগ্য বিধাতা ৰাইজে মোক এষাৰ কথা আজি কৈছে বাটে বাটে যে আপুনি মাজে মাজে আহি থাকিব ৰাইজে বিকল্পৰ সন্ধান কৰিছে কিন্তু ৰাইজৰ হাতত বিকল্প নাছিল ৰাইজে কৈছে আপুনি মাজে মাজে আহি থাকিব মাজে মাজে আহি থাকিব মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প জালুকবাৰীত ভূপেন বৰা হ'ব নেকি কংগ্ৰেছ হ'ব কংগ্ৰেছ আপুনি যেহেতু কৈছে নিৰ্বাচন না মই দলৰ সভাপতি দলক আগুৱাই নিয়াৰ দায়িত্ব মোৰ অসমৰ 126টা সমষ্টিত কংগ্ৰেছ জিকাৰ ইতিহাস আছে অসমৰ 126টা সমষ্টিত কংগ্ৰেছ জিকাৰ ইয়াত আমি একেৰাহে 3বাৰ জিকিছোঁ 14 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জালুকবাৰীত পৰাজয় হৈছিলে 8000 ভোটত বতাহৰ খুটত তেওঁ ইফালে গুচি গ'ল বতাহৰ লগত হালি দিলে এতিয়া বতাহ উভতিছে আৰু সমষ্টি উভতাম হয় ঠিকই শুনিছে বতাহৰ লগত উভতিছিল হিমন্ত বিশ্ব পিছে এইবাৰ বতাহ আকৌ উভতিছে এতিয়া আমি সমষ্টি উভতাম ভূপেন বৰাৰ এই মন্তব্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়া লাভ কৰিছে গতিকে এয়া আছিল আজিৰ দিনটোত ভূপেন বৰাৰ মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত এগৰাকী প্ৰবল প্ৰতাপী ৰাজনৈতিক নেতা নিজ সমষ্টিত জালুকবাৰীৰ পৰা তেওঁ কেইবাবাৰো বিধায়ক হৈ আহিছে ইফালে যদি বিহপুৰীয়ালে মন কৰা যায় ভূপেন বৰা কিন্তু কেইবাবাৰো পৰাজিত হৈছে তেনে সময়ত আজিৰ দিনটোত ভূপেন বৰাই যি মন্তব্য কৰিছে সেয়া তেওঁৰ অলিক স্বপ্ন নেকি ইয়াকে লৈ কিন্তু বিভিন্ন আলোচনা হৈছে বিভিন্ন সমালোচনা হৈছে ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল